আসসালামু আলাইকুম রহমতুল্লাহি ওবৰকাতু। মই আব্দুল্লাহ আহমেদ, ওলামা কাউন্সিল অফ অসমৰ সভাপতি। ইতিমধ্যে সমগ্ৰ অসমতে এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজন ভোটাৰ তালিকাৰ যি পুনৰীক্ষণ কাৰ্য চলি আছে, এই কাৰ্যত সংক্ৰান্তত 2-4টা কথা ক'ম বুলি মই আজি আগবাঢ়ি আহিছোঁ। ইতিমধ্যে মই আজি লখিমপুৰ জিলাৰ কেইবাখন বুথ কেন্দ্ৰ তথা কেইবাখন গাঁৱলৈও গৈছোঁ আৰু ৰাইজৰ মাজত এই এছআৰ লৈ বৰ্তমান নতুনকৈ যি ধৰণে নটিফিকেশ্যন কৰি থকা হৈছে, নোটিছ কৰি থকা হৈছে, ইয়াক লৈ সাধাৰণ জনতা যথেষ্ট শংকিত হৈছে, যথেষ্ট চিন্তিত হৈ পৰিছে যে এই অবজেকশ্যনকাৰীসকল কোন হয়, এই অভিযোগকাৰীসকল কোন হয়। গতিকে আমি ইতিমধ্যে নিউজতে হওক বা অন্যান্য কিছু মাধ্যমত আমি দেখা পাইছোঁ যে একাংশ অভিযোগকাৰী তেওঁলোকে স্বয়ং নিজে নাজানে যে তেওঁৰ নামত যে কোনোবাই অভিযোগকাৰী হিচাপত কাৰোবাৰ নাম ভোটাৰ তালিকাৰ পৰা ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে তেখেতক অভিযোগকাৰী হিচাপে ব্যৱহাৰ কৰা হৈছে। এনেধৰণৰ নিউজো আমি ইতিমধ্যে দেখা পাইছোঁ। গতিকে মই সৰ্বপ্ৰথমে অসমৰ বিশেষভাৱে আমাৰ ইছলাম ধৰ্মাৱলম্বীসকলক কেন্দ্ৰ কৰি যিহেতুকে বিশেষভাৱে আমাৰ এই নোটিছবোৰ কৰি থকা আমাৰ পৰিলক্ষিত হৈছে, গতিকে মই ইছলাম ধৰ্মাৱলম্বী সংখ্যালঘু ৰাইজক মই অনুৰোধ জনাম যে এই সংক্ৰান্তত আপোনালোকে কোনো ধৰণৰ ভয় শংকাত ভুগিব লগা একো নাই। আমি এনেকুৱা বহু পৰীক্ষা আমি বিগত দিনত আমি গভৰ্ণমেণ্টে পাতিছে আৰু আমাক পৰীক্ষাত বহাবলৈ বাধ্য কৰাইছে। অৰ্থাৎ আমি এনেকুৱা পৰীক্ষা বহু দি থৈ আহিছোঁ। আজি NRCৰ কথাই কওক, যে বিগত দিনত আপোনালোকে আমাৰ যিসকল বয়সস্থ আছে তেওঁলোকে আৰু অধিক জানে যে 83ৰ দশকত 80ৰ দশকত কি পৰ্যায় কেনেধৰণৰ দিন কটাব লগা হৈছিলে। গতিকে এই সংক্ৰান্তত আপোনালোকে কোনো ভয় শংকা মনত নানিব। আপোনালোকে চৰকাৰৰ কামৰ নিৰ্দেশনাত আপোনালোকে খুব সূক্ষ্মভাৱে প্ৰয়োজন সাপেক্ষে আপোনাৰ ওচৰৰ ভাল শিক্ষিত মানুহৰ লগত আপোনালোকে আলাপ আলোচনা কৰক। আলাপ আলোচনা কৰি যি বথ লেভেলৰ যি অফিচাৰ আছে, BLO আছে, সেই BLOৰ লগত আলোচনা কৰি BLOৰ পৰা নোটিছটো লৈ আপোনাৰ পৰ্যাপ্ত যিমানখিনি ডকুমেণ্টছ আছে প্ৰতিটো ডকুমেণ্টছ অৰিজিনেল কপি, লগতে পাৰিলে এটা কপি ফটোষ্টেট কপি আপুনি লগতে লৈ যাব। লগতে লৈ গৈ আপোনাৰ NRCৰ পৰাও যদি কোনোবাই চাবলৈ বিচাৰে সেই NRCখনো যেন আপোনাৰ হাততে থাকে, সেইখিনিও আপুনি প্ৰস্তুত ৰাখক। আৰু মই এইখিনিতে এটা কথা আপোনালোকক অৱগত কৰিম যে ইতিমধ্যে আজি আমি নিউজত দেখা পাইছোঁ যে যিসকল অভিযোগকাৰী আছে, যিসকলে কাৰোবাৰ নামত, মোৰ নামত কোনোবাই যদি অভিযোগ কৰিছে, আজি নিউজত মই দেখা পাইছোঁ তেজপুৰৰ বিশ্বনাথ চাৰিআলিৰ এজন জোনাবক মৌলানা আহমদ আলী চাহাবক আৰু লগতে তেখেতৰ লগত আৰু কেইবাজনক কোনোবা এজন কিবা উপাধি আছিলে, মই পাহৰিছোঁ আচলতে উপাধিটো, ৰঞ্জন কিবা উপাধি আছিলে, নামটো ৰঞ্জন। গতিকে তেখেতৰ ওপৰত কেছ কৰিছে। সেই মৌলানাসকলৰ কেইবাজনে আলাপ আলোচনা কৰি অভিজ্ঞ উকিলৰ লগত আলোচনা কৰি তেওঁলোকে ইয়াৰ বিৰুদ্ধে যিজন অভিযোগকাৰী, এই অভিযোগকাৰীৰ বিৰুদ্ধে তেওঁলোকে কেছ কৰিছে। গতিকে আপোনালোকেও এতিয়া বৰ্তমান যিহেতু হিয়াৰিং হ'ব, এই হিয়াৰিং কাৰ্যটোত আপোনালোকে খুব সুন্দৰভাৱে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চৰকাৰৰ যি অফিচাৰ আছে সেই অফিচাৰক আপোনালোকে সহায় সহযোগিতা কৰক। আৰু লগতে আপুনি অভিজ্ঞ উকিলৰ লগত আলাপ আলোচনা কৰি বিষয়টো আইনী প্ৰক্ৰিয়াৰে কেনেকৈ আগবাঢ়িব পাৰি সেই তাৰ কাৰণেও আপুনি আগবঢ়াত আপুনি কোনো ধৰণৰ পিছ হুহুকি নামাৰিব। প্ৰয়োজন হ'লে থানাত কেছ কৰক, বা থানাত যদি কেছ অসুবিধা হয় যে কোনোবা কণ্ডিশ্যনত ল'ব নিবিচাৰে, তেনেহ'লে আপুনি ডাইৰেক্ট আপুনি কোৰ্টত গৈ কোৰ্ট কেছ কৰক। কাৰণ এইসকল অভিযোগকাৰী আপোনালোকে জানে যে NRCৰ সময়তে এক ৰাতিতে লাখ লাখ মানুহে আমাৰ মানুহৰ ওপৰত এনেধৰণৰ সন্দেহযুক্ত বুলি কৈ পেলাই তেওঁলোকে অবজেকশ্যন কৰিছিলে। গতিকে আপোনালোকে ইয়াত কোনো ধৰণৰ পিছ হুহুকি নামাৰিব। আপোনালোকে প্ৰয়োজন সাপেক্ষে ভাল অভিজ্ঞ উকিলৰ লগত আলাপ আলোচনা কৰি এই আইনী প্ৰক্ৰিয়াৰ আপোনালোকে আগবঢ়াৰ চিন্তা চৰ্চা কৰক। গতিকে মই এইখিনিতে আমাৰ লখিমপুৰ তথা সমগ্ৰ অসমৰ
যি অফিচাৰসকল আছে, DC সকল আছে বা আমাৰ ইলেকশ্যন কমিশ্যনাৰ আছে, মই তেখেতলোকক অনুৰোধ জনাম যে আপোনালোকেও, আমি এইটোও নিবিচাৰোঁ, মই ওলামা কাউন্সিলৰ ফালৰ পৰা এই কথাটো গভৰ্ণমেণ্টক তথা অফিচাৰসকলক মই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি ভাৰতত তথা অসমত বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়াটো আমি কোনোদিনো কামনা কৰা নাই বা কোনোদিন কামনা নকৰোঁ, এইটো কথা নিশ্চিত। কিন্তু ইয়াৰ সমান্তৰালভাৱে এই কথাটো স্পষ্ট, ইয়াৰ সমান্তৰালভাৱে আমাৰ এই কথাটো স্পষ্ট যে আপোনালোকে সন্দেহযুক্ত নাগৰিকৰ নামত, বাংলাদেশীৰ নামত, বিদেশীৰ নামত কোনো ধৰণৰ মুছলমানৰ ওপৰত যদি আপোনালোকে এনেকুৱা মেণ্টেলি ফিজিকেলি অনাগত দিনত আৰু যদি হেৰাছমেণ্ট কৰে, তেনেহ'লে কিন্তু আমিও বহি নাথাকিম। আমিও গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কি ধৰণে আইনৰ কাষ চাপিব লাগে, আমি কি ধৰণে আইনৰে হওক, হাইকোৰ্ট হওক, সুপ্ৰিম কোৰ্ট হওক, আমি তালৈকে যাবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰোঁ। লাগিলে কোনোবা DC হওক, কোনোবা DC যদি অন্যায়ভাৱে কোনো এজন নাগৰিকৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰে, হেৰাছমেণ্ট কৰে, আমি সেই DCৰ বিৰুদ্ধে আমি প্ৰয়োজন সাপেক্ষে আমি কেছ কৰিবলৈ বাধ্য হ'ম। গতিকে আমি আপোনালোকক মই আকৌ পুনৰবাৰ কৈছোঁ যে আমাৰ ইছলাম ধৰ্মাৱলম্বী আপোনালোকে সকলোৱে এই কাম কাজসমূহত আপোনালোকে BLOৰ লগতে BLOৰ ওপৰৰ যি পৰ্যায়ৰ অফিচাৰসকল আহিব, তেখেতলোকৰ লগত আপোনালোকে হিয়াৰিঙত যাওক, হিয়াৰিঙত বহক, ধুনীয়াকৈ আপোনালোকে সহায় সহযোগিতা কৰক, হিয়াৰিঙত নোযোৱাকৈ নাথাকিব। যিসকলৰ নাম ইতিমধ্যে আপোনালোকৰ নামত নটিচ আহিছে, আপোনালোকে এই বস্তুটো অৱজ্ঞা নকৰিব যে মোৰ মানে বাপ দাদা 14 গোষ্ঠী আমাৰ একদম 1800 চনলৈকে আমাৰ কাগজ আছে, এই কথাটো কৈ আপুনি অৱজ্ঞা নকৰিব। আপুনি যিমান যি কাগজ নাথাকক কিয়, আপুনি কাগজে কলমেহে দেখুৱাব লাগিব প্ৰমাণ। গতিকে আপুনি মই মুখত ক'লে নহ'ব যে মোৰ 1700 চনৰ আছে বা 1800 চনৰ আছে, তেনেকৈ ভাৱ নানি মই ইতিমধ্যে এই কথাখিনিও এইটো কাৰণে ক'লোঁ যে খন্তেক সময়ৰ আগত, আধা ঘণ্টামান আগত এজন ব্যক্তিৰ লগত মোৰ কথা হ'ল। তেওঁ মোক ক'লে যে মোৰ বাপ দাদা 14 গোষ্ঠী 1700 চনলৈকে কাগজ আছে, আমাৰ মাটি পট্টালৈকে আছে। গতিকে মই তাত সেই কথাখিনি শুনাৰ পাছত সেইকাৰণে মই এইটো মানে কথাখিনি ক'লোঁ যে হয়তো বহুতৰে এনেকুৱাও ভাৱ হ'ব পাৰে যে নহয়, আমাৰ বাপ দাদা 14 গোষ্ঠীলৈকেতো আমাৰ কাগজ আছেই, আমাৰ 1800 চনলৈকে কাগজ আছে। এই এনেকুৱা ধৰণৰ ভাৱ মনত ৰাখি আপোনালোকে এই SR যিটো নেকি আপোনাৰ হিয়াৰিং আছে, এই হিয়াৰিঙৰ পৰা আপোনালোকে আঁতৰি নাহিব, নোযোৱাকৈ নাথাকিব। গতিকে মই ওলামা কাউন্সিলৰ সভাপতি হিচাপত সমগ্ৰ ইছলাম ধৰ্মাৱলম্বীসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই হিয়াৰিং প্ৰক্ৰিয়াত আপোনালোকে সহায় সহযোগিতা কৰক। পৰ্যাপ্ত যিমান ডকুমেণ্টছ আছে, আধাৰ কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, পেন কাৰ্ড হওক, ড্ৰাইভিং লাইচেন্স হওক, আপোনাৰ গেছৰ কাৰ্ড হওক বা ইলেক্ট্ৰিচিটিৰ বিল হওক, যিমান কাগজ আছে, ইয়াৰ উপৰি আপোনাৰ ড্ৰাফ্ট যি NRC আছে, সেই ড্ৰাফ্ট NRCৰ কপিটো আপোনালোকে লগত লৈ যাব। আৰু যদিও মানে এডিশ্যনেল আৰু যদিও কিবা কিবি ডকুমেণ্টছ আছে, সেইখিনিও লগত ৰাখিব। কাৰণ আমাৰ মুছলমান মানুহৰ, ইছলাম ধৰ্মাৱলম্বীসকলৰ কাগজৰ অভাৱ নাই আলহামদুলিল্লাহ। কাৰণ আমি সময়ে সময়ে বহু ধাক্কা খাইছোঁ, সময়ে সময়ে বহু সমস্যাত পৰিছোঁ, যাৰ কাৰণে কি আমাৰ যেতিয়াই এটা ধাক্কা খাইছোঁ তেতিয়াই আমাৰ এটা কাগজ আমি লৈ পেলাই আমি খুব ধুনীয়াকৈ কাগজখিনি আমি বাকচত আনি ভৰাই ৰাখি থৈছোঁ। গতিকে আমাৰ কাগজৰ অভাৱ নাই। গতিকে আপোনালোকে এই কাগজ লৈ হিয়াৰিং প্ৰক্ৰিয়াত খুব ধুনীয়াকৈ যাব আৰু খুব নম্ৰ সহনশীলতাৰে ভদ্ৰতাৰে আপোনালোকে গৈ হিয়াৰিঙত অংশগ্ৰহণ কৰিব, অফিচাৰৰ লগত সহযোগিতা কৰিব। কোনো ধৰণৰ মনোমালিন্য নহয়, কোনে কৰিছে কোনে নকৰিছে আপোনালোকে কাৰোৰ লগত হুলস্থুল নকৰিব। অভিজ্ঞ উকিলৰ লগত আলোচনা কৰক। যদি উকিলে কয় যে আপোনাক কেছ কৰিবলৈ, কেছ কৰক। আৰু যদি কেছ কৰিব নকয় আৰু যদি আপোনাক কয় যে আপুনি এনেকৈয়ে থাককচোন 2-4 দিন, তেনেহ'লে আপুনি লাগিলে প্ৰয়োজন হ'লে আপুনি 2-4 দিন বহক। পৰৱৰ্তী অৱস্থাত কি হ'ব, ক'ৰ পানী ক'লৈ যায়, সেইটো আপুনি চাই থাকক। গতিকে এইখিনিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে অসমৰ বিশেষভাৱে আমাৰ সংখ্যালঘুসকলৰ ওপৰত যি নতুনকৈ নটিচ কৰি থকা হৈছে, আপোনালোকে শংকিত নহ'ব, সাহসিকতাৰে কামখিনি আগবঢ়াই লৈ যাবৰ কাৰণে মই ওলামা কাউন্সিলৰ সভাপতি হিচাপত সমগ্ৰ অসমৰ ৰাইজক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।